কংগ্ৰেছৰ আৰু এতিয়া কিবা ভাল হ'বলৈ আছে, এতিয়া ক্ষতি হ'বলৈ আছে নেকি? যেতিয়া যোৱাবাৰ আমি জিকি আহিছোঁ, আমি নাইকিয়া হৈ গ'লোঁ, এতিয়া আৰু ক্ষতি হ'বলৈ আছে বুলি কোন মূৰ্খই বিশ্বাস কৰিব? যদি হৈছে অলৰেডি হৈ গৈছে, এতিয়া ৰিকভাৰীত আহিব কংগ্ৰেছ। কাৰণ 102 হৈ যোৱাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীয়ে কেনেকৈ, সেইদিনাখন আপোনালোকে চাগে মুখ্যমন্ত্ৰীক সোধা নাই, আপুনি ইমান অগণতান্ত্ৰিক কথাটো কেনেকৈ কৈছে যে আপোনালোকে ওলাই গ'লে ওলাই যাওক, আমি 102 জনলৈ চলাই নিম। এনেকুৱা হিটলাৰৰ নিচিনা এটা, হিটলাৰৰ পিছত জানো এতিয়া হিটলাৰক ভাল পায়? আটাইতকৈ বেছি সমাজ সেৱা এতিয়া জাৰ্মানসকলে কৰে। আপুনি চাব, এই যে তেওঁলোকে জেন'চাইড কৰিছিলে, কি কয় আপোনাৰ ঘেটো বনাইছিলে, বা ইহুদিবিলাকক নম্বৰ লগাই দিছিলে হাতত, তাৰপিছত মাৰিছিল গেছ চেম্বাৰত দি, কাম কৰাই পেলাই, তাৰপিছত কিন্তু জাৰ্মান বৰ্তমান যুৱ প্ৰজন্ম অনুশোচনা কৰে। আৰু সেই গতিকে সমাজ সেৱা আটাইতকৈ বেছি তেওঁলোকে কৰে। সেই গতিকে এই যে মুখ্যমন্ত্ৰী এনেকুৱা, তেওঁ যদিও কালি উপদেশ দি আছে যে কিবা মানে বেছি অহংকাৰী হ'ব নালাগে, মুখ্যমন্ত্ৰীয়েতো বিধানসভাতেই অহংকাৰ স্বভাৱটো দিলে। তেওঁলোকৰ দলটোৱে কৈ থাকে কংগ্ৰেছ মুক্ত ভাৰত, যিটো সংবিধান পৰিপন্থী। আৰু সেই কথাটোকে কৈ আছিলোঁ যোৱা সময়ছোৱাত যে আমি সংবিধানৰ কাৰণে কাম কৰিম, আমি জনগণৰ কাৰণে মাত মাতিম। মুখ্যমন্ত্ৰী আমাৰ অহাটো বিচৰা নাই, সেইকাৰণে তেওঁ যিকোনো উপায়েৰে আমাক এইবাৰ বিধানসভালৈ আহিব দিয়া নাই, কিন্তু ৰাইজেও এয়া উপলব্ধি কৰিব। মই সেই গতিকে নিশ্চিত কংগ্ৰেছৰ আৰু ক্ষতি হ'ব লগা নাই, কংগ্ৰেছৰ ভাল হ'ব লগা আছে, আৰু বিজেপিৰ ক্ষতি হ'ব লগা আছে।